শ্রদ্ধেয় আমার অঞ্চলের রাইজ মোর ফেসবুক লাইভর ফলোয়ার বন্ধু বান্ধব লগতে মোর শ্রদ্ধেয় মোর দেউতাকৰ বয়সৰ চাচা খুৰা ইপিনে সৰু ল'ৰা ছোৱালী যিসকলে স্কুল কলেজত পঢ়ি আছে তেখেতসকলে মৰম চেনেহ মই সদায় পুৱাত হওক গধূলি হওক কিবা নহয় এটা কিবা চেনেল ফেচবুক লাইভৰ জৰিয়তে চলাই আছোঁ। একচুৱেলি ক্ৰিয়েটৰ মহান সৃষ্টিকৰ্তা মানুহক শ্রেষ্ঠ হিসেবে জাতি হিসেবে করেছে, আমাক পৃথিবীত পঠাই দিছে যাতে পৃথিবীত আমি সুস্থভাৱে মিলা প্ৰীতিৰে চলি থাকিব পাৰিব। মিলা প্ৰীতি থকাটো আল্লাহ পছন্দ কৰে, কিন্তু ফেচবুক লাইভৰ জৰিয়তে যিবিলাক শুনি পাওঁ ইফালে আজি ইফালে কালি ইফালে অসম ভাৰতবৰ্ষ বেলেগ ষ্টেটৰ বেলেগ প্ৰতিবেশী দেশৰ কথা নকওঁ, আমাৰ অসমৰ কথা কওঁ। এইবুলি 11 মানগাছৰ সমষ্টি আমাৰ নামনি অসমৰ সঁচাকৈ আমাৰ প্ৰশাসনীয় বিভাগৰ কি সুন্দৰ যোৱা নিৰ্বাচনৰ 2021 নিৰ্বাচনত আমাৰ প্ৰশাসনিক বিভাগৰ অফিচাৰজনে কৈছিল, SP সাহেবে আৰু কৈছে যে আমাৰ ডিষ্ট্ৰিক্টটো একদম ভাল, আপোনালোকে এনেকৈ ইলেকশ্যন খেলিব যাতে আমাৰ সমষ্টিৰ নাম থাকে, কোনো কাজিয়া পেচাল নহয়। সঁচাকৈ এই কথাৰ জৰিয়তে মই এটা জ্ঞান পাইছোঁ। একচুৱেলি প্ৰশাসনিক বিভাগৰ মানুহবিলাক আমাৰ সদায় সুস্থ কামনা কৰি থাকে, কিন্তু আমি ইতিমধ্যে হৈছোঁ কি সৰু সুৰা এটা তোৰে ডায়লগ কৰি আছোঁ, আপোনালোকে বেয়া নাপাব, দেখাত অলপ বেয়া দেখা গ'ল। আমাৰ এই প্ৰাকৃতিকভাৱে তো বানপানী হৈ গৈছে, বানপানী অহাৰ সময় বিভিন্ন ধৰণৰ মাছ প্ৰয়োজন হয়, কিন্তু পুঠি মাছ আছে ন, আপোনালোকে চাই পুঠি মাছ কিন্তু খোৱাত একচুৱেলি ভাল, পুঠি মাছ কিন্তু একচুৱেলি শুক্ৰকাৰক, কিন্তু পুঠি মাছ একচুৱেলি বেয়া নহয়। তো অলপ পানীত পুঠি দেও, পুঠি নাজানে বাইছেও। সঁচাকৈ পুঠি মাছখন যেতিয়া পানী হয়, অলপ পানী হয়, পুঠি মাছ কি কৰে মানে পুঠি একচুৱেলি অলপ পানীত পুঠি দেও, পুঠি নাজানে বাইছেও, মানে সৰু পানীত আহে আৰু পিছত মানুহৰ হাতত ধৰা পৰে। পুঠিত কিন্তু কৰে এই ইচ্ছাকালে দাঁত আছে না, দাঁতত পেলাই ভাজি ভাজি খাই শেষ কৰে। ঠিক তেনেকুৱা হৈছে আমাৰ অসমৰ এই 11 মানগাছৰ সমষ্টিৰ কথাটো। আমালোকৰ কিমান কষ্ট গ'ল আপোনালোকে চাওক। এই মৰাপাটৰ খেতি কৰিছিল, ঘেঁহু খেতি কৰিছিল, এই চীনাৰ ক্ষেত্ৰত ধান খেতিছিল, পাহাৰী অঞ্চলত অলপ ধানৰ খেতি কিবা হৈছিল। চহৰ এলেকাৰ মানুহৰ অৱস্থাটো একদম বেয়া, সিহঁতৰ বাৰিঘৰ অৱস্থা নাই, সিহঁতে বাহিৰত যাই কৰ্মসংস্থান কৰে, কাম কাজ কৰি পেলাই গুৱাহাটীত যায়, বেংগলত যাই পেলাই বিভিন্ন কাজ কাম কৰি আছে। কিন্তু বেয়া নাপাব আপোনালোকে, এতিয়া যদি আপোনালোকে আমি সদায় কাম জায়গাটো পছন্দ কৰোঁ, কি সুন্দৰ এটা আপোনাৰ এই ৰাঙামাটি অঞ্চল, এই বিভিন্ন পাহাৰী অঞ্চলত এটা লোকেশ্যন পাইছোঁ, কি সুন্দৰ এটা আমি মিলি জুলি থাকিব লাগিছিল। কিন্তু আমি কি হৈছোঁ মানে আগতে যে কষ্টৰ কথা আমি ভুলি গৈছোঁ, সঁচাকৈ ভুলি গৈছোঁ। কি হৈছোঁ ইয়াত আহি পেলাই যে আপোনাৰ এই পুঠি মাছৰ নিচিনা হৈছোঁ। কি হৈছে মানে এতিয়া আমি অলপ মানে খাব পাইছোঁ, চলিব পাৰিছোঁ, চৰকাৰে আমাক বিভিন্ন ধৰণৰ বস্তু দিছে, মানে নতুন সৰু সুৰা লকডাউন কেন্দ্ৰকে বজাৰ আপোনালোকে মানে চৰকাৰৰ অনুমতি ছাড়া বজাৰ হৈছে। ক'ব গ'লে চৰকাৰৰ অনুমতি ল'ব লাগে, বজাৰ তজাৰ কিবা কৰিব লাগে। মই প্ৰশাসনিক বিভাগক আমি অনুৰোধ জনাওঁ, মই এজন হোমিওপেথিক প্ৰেক্টিচনাৰ আছি পেলাই 11 মানগাছৰ এজন ইণ্ডিপেণ্ডেন্স কেণ্ডিডেট আছিলোঁ এই যোৱা 2026 যি নহওক। মই প্ৰশাসনিক বিভাগক কওঁ, অনুৰোধ জনাওঁ, এই আমালোক যে যেনেকৈ ৰাইজে মানে মন কৰা ইচ্ছা এই সৰু সুৰা বজাৰ বনাওঁ, এইটো করো মানে প্রশাসন বিভাগের কোনো নাই, অনুমতি নাই। তাত করে কি সাধারণ মানুষ যাই পেলাই কি করে চাহ খায়, এনে বহি থাকে, কোনো কর্মসংস্থান। আপনাদের বেঙ্গলত চাওকচোন ইমান কোম্পানী আছে, কাপড়ের কোম্পানী আছে, বিভিন্ন কোম্পানী আছে, কর্মসংস্থান কৰি আছে। আমার ল'ৰাহঁতে কৰে কি তাত যাই পেলাই কাজ কাম কৰিছে, আমার গার্জিয়ান বিলাক কি করো মানে চাহ খাও, বহি থাকো, বিভিন্ন ধরনের রং ধেমালিৰ এই পুঠি মাছৰ নিচিনা। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰোঁ, প্ৰশাসনিক বিভাগক আমি এটা অনুৰোধ জনাওঁ, কিবা যদি প্ৰতিষ্ঠান কৰিব লাগে, কিবা এটা বাজাৰ ঘাট কৰিব লাগে,
যাতে প্ৰশাসনীয় বিভাগৰ পৰা অনুমতি লৈ পেলাই কৰে, তেতিয়া আমাৰ প্ৰশাসনৰ চকুৰ এটা দৃষ্টি থাকিব। নহ'লে য'তে ত'তে আজি লকডাউনক কেন্দ্ৰ কৰি বজাৰ বনাইছে, মাৰ্কেট বনাইছে, কোনো চৰকাৰী অনুমতি নাই, তেনেকৈ মানুহত আজিলৈকে গেদাৰিং হৈ আছে। কিন্তু সিহঁতে কি কৰিছে, এটা বহা চাহ দোকান এটা গেদাৰিং ইণ্ডাষ্ট্ৰীৰ নিচিনা কৰিছে। যি নহওক খাবতো লাগিব, মানুহ জীয়াই থকাৰ কাৰণে খাদ্য খাব লাগে, কিন্তু একচুৱেলি জীয়াই থকাৰ কাৰণে খাদ্য খাব লাগে, খাই জীয়াই থকা নহয়। যি নহওক আপোনালোকে বেয়া নাপাব, এই 11 মানগাঁও এই আমাৰ অসমৰ নামনি অঞ্চলৰ মানুহবিলাকৰ যাতে কৰ্মসংস্থান হয়, সিহঁতে যাতে বেহুদা সময় নষ্ট নকৰে। সময়ৰ এটা মূল্যৱান নাম আছে, যদি সময় নষ্ট হৈ যায়, সময় নষ্ট হোৱাৰ লগে লগে আমি একো নহ'ব, ওপৰৱালা তাত যাই পেলাই আমাৰ যে আখেৰাত আছে, এটা লাইফৰ এণ্ডিং আছে, এণ্ডিঙত আমি কি কৰিব লাগিব, উদাসীন একো সম্বল আমি নাই, জয় আই অসম সামৰিব।